নাৰী সবলীকৰণৰ উৎকৃষ্ট নিদৰ্শন বোকাখাত সমষ্টিৰ মিচিমিয়াটি গাঁৱৰ এগৰাকী মহিলাৰ 12টা বছৰে দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী হৈছে অনিতা উপাধ্যায় নামৰ মহিলাগৰাকী। 8টা জাৰ্চি গৰুৰে এখন ফাৰ্ম খুলি দৈনিক 80 লিটাৰ গাখীৰ উৎপাদন কৰি বিক্ৰী কৰে মহিলাগৰাকীয়ে। ইয়াৰ উপৰিও ছাগলী পালনৰ লগতে অনিতা উপাধ্যায়ে কৰে কৃষি কৰ্ম। দিনে নিশাই কষ্ট কৰি নাৰী সবলীকৰণৰ ক্ষেত্ৰত দেখুওৱা এই আদৰ্শই দৃষ্টি কাঢ়িছে সকলোৰে। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মৃদুস্মন্ত বৰুৱাৰ। এগৰাকী মহিলাৰ যি নাৰী সবলীকৰণৰ যি সদৰ্থক বাতৰি আমি প্ৰতিদিনে আমাৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। বোকাখাত সমষ্টিৰ অতি ভিতৰুৱা মিচিমিয়াটিৰ এগৰাকী মহিলা অনিতা উপাধ্যায়, তেখেতে দুগ্ধ উৎপাদনেৰে ইতিমধ্যে স্বাৱলম্বিতা উৎকৃষ্ট নিদৰ্শন আগবঢ়াইছে। এই পৰিৱেশটো দেখুৱাম। আমি পোৱা এই মহিলাগৰাকীৰ যি দুগ্ধ পাম ইয়াত উপস্থিত আছোঁ আৰু মহিলাগৰাকী এনেদৰে কামত ব্যস্ত হৈ আছে। আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। এইগৰাকী হৈছে যি অনিতা উপাধ্যায়, তেখেতে এনেদৰে দুগ্ধ উৎপাদন কৰে আৰু সৰল মনা মহিলাগৰাকী চাওক গীত গুণগুণাই আৰু গীত গুণগুণাই এনেদৰে তেওঁ কাম কৰি আছে। আমি পৰিৱেশটো দেখুৱাই আছোঁ। কেৱল দুগ্ধ উৎপাদনেই নহয়, পেৰা প্ৰস্তুত কৰে, দৈ প্ৰস্তুত কৰে আৰু বিভিন্ন আজি বহু বছৰ ধৰি এনেদৰে কাম কৰি আছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। খুব এগৰাকী সৰল মনা মহিলা আৰু মহিলাগৰাকী এনেদৰে প্ৰতিদিনে এনেধৰণে জাৰ্চি গৰু এখন আছে পাম আৰু বিভিন্ন ধৰণৰ খেতিকে ধৰি সকলো ধৰণৰ কাম কাজ কৰি আছে মহিলাগৰাকীয়ে। আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাই আছোঁ। কেনেদৰে চাওক ইয়াতে গীত গুণগুণাই আছে আৰু গীত গুণগুণাই তেওঁ কামত ব্যস্ত হৈ আছে। আমি কিছু কথা পাতিবলৈ যত্ন কৰিম বাইদেউগৰাকীৰ সৈতে। আৰু যিহেতু নাৰী সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন আগবঢ়াইছে মহিলাগৰাকীয়ে, আমি পোনপটীয়াকৈ কিছু কথা পাতিবলৈ যত্ন কৰিম। আপুনি দেখিছোঁ গীত গুণগুণাই আছে আৰু কাম কৰি আছে। আপোনাৰ কি কি আছে ইয়াতে? ইয়াত মই জাৰ্চি গৰু ৰাখিছোঁ আৰু গৰু পুহি মই বৰ ভাল পাওঁ। খেতি বাতি কৰি মই বৰ ভাল পাওঁ। শাক পাচলি কৰোঁ, চব কামেই কৰোঁ, যিমান মোৰ সামৰ্থ্যৰে মই কৰিব পাৰোঁ। আৰু গাখীৰ গৰু মোৰ 8জনী। গাখীৰ মোৰ ঘৰৰ গাখীৰ 80 লিটাৰমান হয়। তাৰপৰা ম'হৰ গাখীৰ বাহিৰৰ পৰাও অলপ আহে। মানে ডেইলি 1 কুইণ্টেল 30 লিটাৰমান গাখীৰ মই ঘৰতে ব্যৱহাৰ কৰোঁ। ক'ত বিকা হয়? মই বিক্ৰীবলৈতো এনেকৈ অৰ্ডাৰ মতে আপোনাৰ যোৰাহাট, কাজিৰঙা, বোকাখাত চবফালে যায় দৈ। আৰু মই ক্ৰীম, ঘিউ ইত্যাদি মই ঘৰৰ পৰাই বিক্ৰী কৰোঁ। পেৰা বনাওঁ ঘৰতে, অৰ্ডাৰ মতে সেয়া বিক্ৰী কৰোঁ। কি কৰা হয়? গাখীৰেৰে আপোনাৰ ক্ৰীম বনাওঁ, দৈ, ঘিউ বনাওঁ আৰু পেৰা বনাওঁ, মানে মাৱা বনাওঁ, সেইবোৰ কৰোঁ। কেতিয়াবা কৰি আছে? প্ৰায় 10-12 বছৰমান হৈ গ'ল। কেনেদৰে মনলৈ আহিছিলে কাম কৰিবলৈতো এতিয়া চব প্ৰথম কামৰ আৰম্ভণিটো আপোনাৰ অভাৱ অনাটনৰ পৰাই কাম হয়। গতিকে যিহেতু আমাৰ প্ৰথম অলপ অভাৱ আছিলে, সেয়া দেখি আমি কিবা এটাতো কৰিব লাগিব, নহ'লেতো আমি ল'ৰা ছোৱালী পঢ়াব নোৱাৰোঁ। সেই দেখি প্ৰথম মই আৰম্ভণিটো কৰি মই মেচিন চিলাওঁ। মেচিন চিলাওঁতেও মোৰ নহ'ল। যেতিয়া হাজবেণ্ডক আমি মই ক'লোঁ যে আমি গোটৰ পৰা অকণমান পইচা লৈ পেলাই জাৰ্চি গৰু কেইটামান আনি লওঁ। প্ৰথম আৰম্ভণি মই 2জনী আনিলোঁ। 2জনীৰ পৰা কৰি আকৌ গোটৰ পৰা ধাৰলৈ পইচা ল'লোঁ। তাৰপিছত সেইখিনি মাৰিলোঁ। সেইখিনি মাৰি কৰি পিছত আমাক চৰকাৰেও সহায় কৰিলে, 10 লাখ টকা দিলে গোটৰ কাৰণে। তাৰ পৰাই তেনেকৈ কৰি পেলাই কেনেকুৱা লাগে কাম? মই বৰ ভাল পাওঁ। আৰু আমাৰ সকলো ঘৰৰ সদস্যই আমি এইটো কামটো কৰোঁ। যিহেতু মোৰ হাজবেণ্ডেও কৰে, মানুহজনেও কৰে, চবেই কৰোঁ, ল'ৰাও কৰে। এইবোৰ সাধাৰণতে পুৰুষে কৰা দেখোঁ এইবোৰ কাম, কিন্তু এটা পুৰুষৰ আমাৰ ঘৰত যিকোনো কাম পুৰুষ বা মহিলা বুলিবলৈ নাই। সেইটো আমি বাছ বিচাৰ নকৰোঁ। মই যদি সময়মতে ভাত বনাবলৈ সময় নাপাওঁ, মোৰ হাজবেণ্ডেও বনায়, ল'ৰাও বনায়, চবেই বনায়। আৰু মায়ে যদিও নোৱাৰে তথাপিও মায়ে পাচলি চাচলি কুটি দিবলৈ যায়। আমাৰ ঘৰত মানে কোনো মানে মহিলা পুৰুষ বুলিবলৈ। বেলেগ মহিলাসকলক কি বাৰ্তা দিব বিচাৰিব আপুনি? মই বাৰ্তা দিব বিচাৰোঁ, কাম বোলা বস্তুটো সকলোৱে কৰিব লাগে। আৰু যিকোনো ক্ষেত্ৰত মিটিং মাটাং হওক বা অন্যান্য শিক্ষানুষ্ঠানলৈ হওক, যলৈকে হ'লেও মানে শিক্ষা বোলা বস্তুটো কেতিয়াও সীমা অন্ত নাই। গতিকে সকলো কাম সকলোৱে কৰাটোৱে মই বিচাৰোঁ। আৰু মই কৰা দেখি কোনোবাই চকু দিব নালাগে। মই যদি কৰিব পাৰিছোঁ, আপুনিও কৰক। গানো গায়, গানো ৰচে, কবিতাও ৰচে। হয়, মই গানো গাওঁ, গান লিখোঁ, কবিতাও লিখোঁ। আৰু মই চেষ্টা কৰি আছোঁ কিতাপ এখন পাৰিলে উলিয়াম বুলি। আৰু কিমান দূৰ পাৰোঁ নাজানো, হয়তো মোৰ আৰ্থিক
মই সমস্যাৰ কাৰণে উলিয়াব নোৱাৰিবও পাৰোঁ, কিন্তু মই বহুত মন আছে মোৰ কিতাপ এখন উলিয়াবলৈ। আৰু মই গান লিখোঁ, কবিতা লিখোঁ। কিবা এটা যদি গুণগুণাই এতিয়া মই কিন্তু কম, গুণ গাবলৈ মন যায়, কিন্তু সকলো সময়ত মুখস্থও হৈ নাথাকে বাৰু। মই জুবিনদাৰ গানবোৰ বেছি ভাল পাওঁ। জুবিনদাৰ নব মোলৈ এজনী ছোৱালী চালে নে নাই, সেই গানটো মই বৰ ভাল পাওঁ আৰু এনিটাইম মই সেইটোৱে গাই থাকোঁ। এইগৰাকী হৈছে হয়, চাওক আমি মৃদুস্মিতা বড়ো, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। এতিয়া নিব এইটো